বিচাৰো মই ক্ষমা বিচাৰো যিছু মই আশীৰ্বাদ বিচাৰো তুমি দয়ালু পাপীৰ সকলো পাপৰ ক্ষমা দিয়া তুমি দয়ালু পাপীৰ সকলো পাপৰ ক্ষমা দিয়া হে যিছু মই ক্ষমা বিচাৰো হে যিছু মই ক্ষমা বিচাৰো। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 6 পদত আমি এইদৰে পাওঁ, কোনোৱে যদি মুঠ নাথাকে তেন্তে তাক ডালৰ দৰে বাহিৰলৈ পেলোৱাত সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে পুৰা যায়। দ্ৰাক্ষালতা হৈছে প্ৰভু যীশু খ্ৰীষ্ট আৰু ডাল হৈছে বিশ্বাসী। কিন্তু বহু দুখৰ বিষয় এয়া যে বহু বিশ্বাসীৰ জীৱন প্ৰভু যীশুক প্ৰকাশ নকৰে, যাৰ কাৰণে প্ৰভু যীশুৰ শুভবাৰ্তাক মানুহে সহজে বিশ্বাস নকৰে। যিদৰে মানুহে শুকান ডালবোৰক জুইত পুৰি পেলায়, ঠিক সেইদৰে বিশ্বাসীৰ হাইকও হয় যাক সংসাৰে বিশ্বাস নকৰে। সেইকাৰণে মহাত্মা গান্ধীয়ে এবাৰ কৈছিল, মই তোমালোকৰ খ্ৰীষ্টক ভাল পাওঁ কিন্তু খ্ৰীষ্টিয়ানক নহয়। আজি মোক খ্ৰীষ্টৰ শুভবাৰ্তা শুনিব লাগে, কিন্তু লগত ইয়াকো ক'ব বিচাৰোঁ যে বহু সময়ত আমাৰ জীৱনৰ বাবে ঈশ্বৰৰ শুভবাৰ্তা আনৰ আগত সঠিকভাৱে গৈ নাপায়। ঈশ্বৰৰ ওচৰত আমাৰ এয়া প্ৰাৰ্থনা যে আপুনি যাতে সেই খ্ৰীষ্টৰ ওচৰত বিশ্বাস কৰিব পাৰে, যিজনে আপোনাৰ বাবে আপোনাৰ পাপৰ বোজা কঢ়িয়াই নিজকে ক্ৰুচত বলিদান হ'ল আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে তেওঁৰ ওপৰত বিশ্বাস কৰি আপুনিও পৰিত্ৰাণ পাব পাৰে। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 6 পদত আমি এইদৰে পাওঁ, কোনোৱে যদি মুঠ নাথাকে তেন্তে তাক ডালৰ দৰে বাহিৰলৈ পেলোৱাত সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, যাতে পুৰা যায়। দ্ৰাক্ষালতা হৈছে প্ৰভু যীশু খ্ৰীষ্ট আৰু ডাল হৈছে বিশ্বাসী। কিন্তু বহু দুখৰ বিষয় এয়া যে আজি বহু বিশ্বাসীৰ জীৱন প্ৰভু যীশুক প্ৰকাশ নকৰে, যাৰ কাৰণে প্ৰভু যীশুৰ শুভবাৰ্তাক মানুহে সহজে বিশ্বাস নকৰে। যিদৰে মানুহে শুকান ডালবোৰক জুইত পুৰি পেলায়, ঠিক সেইদৰে সেই বিশ্বাসীৰ হাইকও হয় যাক সংসাৰে বিশ্বাস নকৰে। সেইকাৰণে মহাত্মা গান্ধীয়ে এবাৰ কৈছিল, মই তোমালোকৰ খ্ৰীষ্টক ভাল পাওঁ কিন্তু খ্ৰীষ্টিয়ানক নহয়। আজি মোক খ্ৰীষ্টৰ শুভবাৰ্তা শুনিব লাগে, কিন্তু লগতে ইয়াকো ক'ব বিচাৰোঁ যে বহু সময়ত আমাৰ জীৱনৰ বাবে ঈশ্বৰৰ শুভবাৰ্তা আনৰ আগত গৈ নাপায়। ঈশ্বৰৰ ওচৰত আমাৰ এয়া প্ৰাৰ্থনা যে আপুনি যাতে সেই খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব পাৰে, যিজনে আপোনাক আপোনাৰ পাপৰ বোজা কঢ়িয়াই নিজকে ক্ৰুচত বলিদান হ'ল আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে তেওঁৰ ওপৰত বিশ্বাস কৰি আপুনিও পৰিত্ৰাণ পাব পাৰে।